তো গাইছ আমাৰ ওচৰত এতিয়া জু মনিটৰিং পেক আছে, যিটোকে ইয়াৰ এক্সট্ৰা কেবল বেয়া হৈ গ'ল, যিটো এক্সট্ৰা কেবল লগাব আছে। তেতিয়া আপোনালোককো অকণমান দেখাম বুলি ভাবিছোঁ, কি কি কৰিব লাগে, কি কি কৰিব লাগে আপোনালোকক বাৰু দেখাম। গাড়ীখন চাই লওক, এইটো জুম আগত কেনেকুৱা থাকিব আৰু খোলাৰ পাছত কেনেকুৱা হৈ যাব চাব পাৰিছে। ইফালে এক্সট্ৰা কেবল ওলাই দিলে মোক, ত' খোলাৰ পাছত আকৌ দেখাই আছোঁ আপোনালোকক অকলে মানুহ। তো গাইছ গাড়ীখন খুলি দিলোঁ, কি কি খুলিছোঁ আপোনালোকক দেখাই আছোঁ। ইফালে চব কি কৰিলোঁ, ওপৰৰ ভাইজাৰ খুলিলোঁ, ইফালে খুলিলোঁ, লগত ইফালে তলফালে খুলি দিলোঁ, ইফালে পূৰা খুলি দিলোঁ। চব খোলাকৈ খুলি দিলোঁ। এতিয়া মই কেবুলটো লগাৰ পাছত আকৌ দেখাই আছোঁ আপোনালোকক। যিটো কেবল লগাৰ টাইমত মই ভিডিঅ'টো কৰিব নোৱাৰিম মানুহ নাই কাৰণে, ত' লগাৰ পাছত দেখাইছোঁ আপোনালোকক। ত' গাইছ যিহেতুকে মই কমপ্লিট হৈ গ'ল মোৰ গাড়ী ফিটিং কৰি দিছোঁ, মানে ইয়াৰ আগৰ এক্সট্ৰা কেবল জাম হৈছে, এইটো গাড়ী এতিয়া কমপ্লিট হৈ গ'ল, চাব পাৰিছে। চ' ইয়াৰ কেবলটো আগত এক্সট্ৰাটো নিদিলে অট'মেটিক মানে ৰেষ্টটো বাঢ়ি যায়। এতিয়া আপোনালোকে চাব পাৰিছে, একো পকোৱা নাই, গাড়ী কমপ্লিট। চ' ভাল লাগিলে লাইক এটা কৰি দিম, ইমান পৰিষ্কাৰ কৰি